হেল্ল' এভৰিৱান সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে টিচাৰ ৰিক্ৰুইটমেণ্ট সম্পৰ্কীয় এটা নিউজ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে দেখিছে এই পেজটো হৈছে দ্য আছাম ট্ৰিবিউন নিউজ পেপাৰৰ ফাৰ্ষ্ট পেজ আৰু এই নিউজ পেপাৰখন হৈছে যোৱা মানডে মে' 2024 আৰু এই পেজটোত বা এই নিউজ পেপাৰখনত এটা ইম্পৰ্টেণ্ট নিউজ পাব্লিছ হৈছিল। দ্য ষ্টেট গভৰ্ণমেণ্ট টু এপইণ্ট 14,000 টিচাৰ্ছ চুন। ৰাজ্য চৰকাৰে অতি শীঘ্ৰে 14,000 শিক্ষক নিযুক্তি দিব। তাৰপিছত ইয়াতে কি আছে, বিলিভ ইট অৰ নট, আছাম হেজ মোৰ দেন 2.40 লাখ স্কুল টিচাৰ্ছ এণ্ড এৰাউণ্ড 14,000 টিচাৰ্ছ উইল বি এপইণ্টেড শ্বৰ্টলি। তো অলৰেডি 2,40,000 অসমত স্কুল টিচাৰ্ছ আছে আৰু তাৰ লগত আৰু 14,000 শ্বৰ্টলি এপইণ্টমেণ্ট দিয়া হ'ব। তাৰপিছত কি লিখিছে নেক্সট, অফিচিয়েল চৰ্চেছ told the Assam Tribune that state has around 47,000 schools and around 48 lakh students. আমাৰ ৰাজ্যত 47,000 স্কুল আছে আৰু 48 লাখ ষ্টুডেণ্ট আছে আৰু তাৰে ভিতৰত some schools are still facing a shortage of teachers. তাৰে ভিতৰত কিছুমান স্কুলে এতিয়াও শিক্ষকৰ সমস্যাত ভুগি আছে। So after the election process is over, 14,000 new teachers who have already cleared teacher eligibility test will be appointed to fill up the vacancies. গতিকে এই যিটো টিচাৰ প্ৰব্লেম হৈ আছে এইটো দূৰ কৰিবলৈ ইলেকশ্যন প্ৰচেছটো শেষ হোৱাৰ লগে লগে 14,000 নতুন টিচাৰ এপইণ্টমেণ্ট দিয়া হ'ব আৰু যিসকলে অলৰেডি টেট পাছ কৰিছে বা টিচাৰ এলিজিবিলিটি টেষ্ট পাছ কৰি পেলাই যোগ্য হৈ আছে তেওঁলোকৰ মাজৰ পৰাই 14,000 ভেকেঞ্চি ফিল আপ কৰা হ'ব। আৰু এই নিউজটো যোৱা 20 মে'ত আছাম ট্ৰিবিউনত পাব্লিছ হৈছিল আৰু মই আজিৰ এই ভিডিঅ'টিৰ মাধ্যমেৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট নিউজ যিসকলে এইবাৰ টেট পাছ কৰিছে আৰু টিচাৰ ৰিক্ৰুইটমেণ্টত অংশগ্ৰহণ ল'ম বুলি ভাবি আছে। গতিকে নিউজটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই দি থাকিম আৰু পাৰিলে চেনেলটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায়।